শিৱসাগৰ বিদ্যালয় পৰিদৰ্শকৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। শ্ৰেণীকোঠালৈ শিক্ষকে নিব নোৱাৰিব মোবাইল ফোন। মোবাইল ফোন নিবলৈ ল'ব লাগিব অনুমতি। এতিয়াৰে পৰা শিক্ষক শিক্ষয়িত্ৰীসকলে শ্ৰেণীকোঠাত ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন। এই নিষেধাজ্ঞা জাৰি কৰিছে শিৱসাগৰ বিদ্যালয় পৰিদৰ্শকে। শিৱসাগৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈ জিলাখনৰ প্ৰতিখন বিদ্যালয়লৈ জাৰি কৰিছে এই নিৰ্দেশনা পত্ৰ। শিক্ষকসকলে শ্ৰেণীকোঠাত ব্যক্তিগত কামৰ বাবে মোবাইল ফোন ব্যৱহাৰ কৰাত বাধা আৰোপ কৰিছে শিৱসাগৰ বিদ্যালয় পৰিদৰ্শকে। জিলাখনৰ বিদ্যালয়সমূহৰ শ্ৰেণীকোঠালৈ কোনো শিক্ষকে লৈ যাব নোৱাৰিব মোবাইল ফোন। কেৱল উপস্থিতিৰ তথ্য ৰেকৰ্ড কৰা তথা শৈক্ষিক বিষয়ৰ প্ৰয়োজনতহে মোবাইল ফোন ব্যৱহাৰ কৰিব পাৰিব। শ্ৰেণীকোঠাত শৈক্ষিক বিষয়ৰ প্ৰয়োজনত মোবাইল ফোন ব্যৱহাৰ কৰিবলগীয়া হ'লেও ল'ব লাগিব প্ৰয়োজনীয় অনুমতি। বিদ্যালয় পৰিদৰ্শকৰ এই সিদ্ধান্তক আদৰণি জনাইছে সচেতন মহলে। মই ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ লগত যেতিয়া শিক্ষকসকলে ক্লাছৰুমৰ ভিতৰত থাকে তেতিয়া শিক্ষকসকলে ফুল হাৰ্টেডলি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সময় দিব লাগে। আৰু তেওঁলোকে এইখিনি কৰোঁতে যদি মোবাইলটো দৰকাৰ হয় কিবা এটা চাবৰ কাৰণে তেতিয়াহ'লে পাৰে, কিন্তু এটা প্লান হ'ব লাগে। তেওঁলোকে যাতে উদ্দেশ্যটো এটাই যে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে যাতে তেওঁলোকে খুব ভালকৈ সময়টো কটাব পাৰে বা শিক্ষাদানটো খুব ভাল হয়, সেইটোৱে কথা। হয়, মই আজি ঠিক গধূলি খোলা দিন হিচাপে আজি দিনটোৱে পাব। মই চাইছোঁ যে কি ধৰণৰ ৰেচপঞ্চ আহে, কিন্তু এইটো মই ভাবিছোঁ যে যোগাত্মক হেৰিয়ে হ'ব, শিক্ষকসকলৰ কাৰণে নিজৰ কাৰণে হ'ব বা ছাত্ৰ ছাত্ৰীসকলৰ লাভৱান। শিৱসাগৰৰ পৰা মণি গগৈৰ ৰিপৰ্ট, এনি ভাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।